নহয়, আচলতে বিজেপিয়ে ইয়াত এটা ষড়যন্ত্ৰ কৰিছিল, ভাবিছিল ঢিং সমষ্টিত মই 15 বছৰ জিকি আছিলোঁ, পুনৰবাৰ যাতে মই অসম বিধানসভালৈ মই জিকি আহিব নোৱাৰোঁ, সেইকাৰণে ডিলিমিটেশ্যন কৰোঁতে মোৰ গাঁও পঞ্চায়তকে ধৰি 5খন গাঁও পঞ্চায়ত ঢিং সমষ্টিৰ পৰা কাটি ৰূপহীত পেলাই দিলে, যাতে মই ৰূপহীত সমষ্টিৰ ভোটাৰ হৈ যাওঁ, ঢিং সমষ্টিৰ মোৰ ভোট নাথাকে আৰু মই যাতে পুনৰবাৰ জিকি আহিব নোৱাৰোঁ। এই যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই কামটো কৰিছে, এইটো ইলেকশ্যন কমিশ্যনাৰে যদিও কৰিছে, সম্পূৰ্ণ এইটো বিজেপিৰ ডিক্টেশ্যনত অসমত যিটো সমষ্টি পুনৰ্নিৰ্ধাৰণ হৈছে, সম্পূৰ্ণ বিজেপিয়ে তেওঁলোকে বনাই দিছে, সেইমতে ইলেকশ্যন কমিশ্যনাৰে কৰিছে। গতিকে বিজেপিৰ যিটো ইয়াত ষড়যন্ত্ৰ, মই যাতে জিকি আহিব নোৱাৰোঁ, মই এতিয়া সেই চেলেঞ্জটো গ্ৰহণ কৰিছোঁ যে মই পিছত বহুত এইটো ৰিকুৱেষ্ট কৰিছিলোঁ বা মই ৰিপ্ৰেজেণ্টেশ্যন দিছিলোঁ যে মোৰ এই 5খন পঞ্চায়ত ঢিঙতে ৰাখিব লাগে, কিন্তু তেওঁলোকে নামানিলে। এতিয়া ৰূপহীত যদি পেলাই দিলে মই ৰূপহীৰ পৰাই নিৰ্বাচন খেলিম। মই এইটো জিকি পেলাই হিমন্ত বিশ্ব শৰ্মাক দেখুৱাই পাব বিচাৰোঁ যে আপোনালোকে যিটো চক্ৰান্ত কৰিছিল যে মোৰ 5খন গাঁও পঞ্চায়ত ঢিঙৰ পৰা কাটি ৰূপহীত পেলাই দিছিল, ভাবিছিল মই আৰু নিৰ্বাচিত হৈ আহিব নোৱাৰোঁ, মই চেলেঞ্জটো গ্ৰহণ কৰিছোঁ আৰু ৰূপহীৰ পৰা মই জিকি দেখুৱাই দিব খোজোঁ হিমন্ত বিশ্ব শৰ্মাক যে আপোনালোকে সমষ্টি কাটি মোক ৰূপহীত পেলাই ল'লেও লাভ নাই, আৰু আপোনালোকে অন্যায়ভাৱে মোক নেশ্যনেল ছিকিউৰিটি এক্ট লগাই 7-8 মাহলৈকে কাৰাগাৰত আবদ্ধ কৰি ৰাখিছিল, ভাবিছিল মোৰ জনগণৰ লগত মোৰ সম্পৰ্ক নাইকিয়া হৈ যাব, আৰু মোক মানে এবছৰৰ কাৰণেই ডিটেইন কৰিছিল। তাৰপিছত হাইকোৰ্টে মোক মানে নিৰ্দোষী বুলি অতি সোনকালে মানে কাৰামুক্ত কৰাৰ কাৰণে নিৰ্দেশ দিলে আৰু তাৰপিছত কাৰামুক্ত কৰিলে। কিন্তু এই যে 1 বছৰৰ কাৰণে ডিটেইন কৰিছিল, প্ৰথম কথা হ'ল সমষ্টি কাঠি মোৰ নিজৰ গাঁও পঞ্চায়তখন পেলাই দিলে ৰূপহীত, দ্বিতীয়তে মোক 1 বছৰৰ কাৰণে ডিটেইন কৰিছিল, হাইকোৰ্টৰ অৰ্ডাৰৰ কাৰণে মই 8 মাহত ওলাই আহিব পাৰিলোঁ। এইটো ষড়যন্ত্ৰ আছিল যাতে মই বিধানসভালৈ জিকি আহিব নোৱাৰোঁ, কাৰণ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তেওঁলোকক বিধানসভাত মই যেনেকৈ মুখৰ ওপৰত তীব্ৰ সমালোচনা কৰোঁ তেওঁলোকৰ জনবিৰোধী কাম কাজৰ, বা বাজেটত প্ৰত্যেক বছৰ মই যিটো সমালোচনা কৰোঁ তেওঁলোকৰ এই যে হিতাধিকাৰী সৃষ্টি কৰা তেওঁলোকৰ ভোট মানে নিৰ্বাচন কেন্দ্ৰিক বাজেটবিলাকৰ মানে ভিতৰৰ ফুপুলা স্বৰূপটো মই যে উদঙাই দিওঁ প্ৰত্যেক বছৰ, এইটো কাৰণে বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মা মোৰ ওপৰত নাৰাজ, আৰু তেওঁলোকে সমষ্টি পুনৰ্গঠন কৰি মোক মানে এনেকেই শোলঠেকত পেলাব খুজিছিল আৰু 1 বছৰৰ কাৰণে মোক ডিটেইন কৰি দিছিল। কিন্তু হয়তো ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই সকলো ষড়যন্ত্ৰ উফৰাই ৰূপহীত সমষ্টিৰ মানুহে আগন্তুক নিৰ্বাচনত মোক বিপুল ভোটত জিকাই বিধানসভালৈ পঠিয়াবই, আৰু বিজেপি চৰকাৰৰ এই ষড়যন্ত্ৰ ব্যৰ্থ হ'ব, আপোনালোকে চাই থাকক। মই আবেদন দাখিল কৰিলোঁ ৰূপহীত সমষ্টিৰ কাৰণে। তাত যদি মোৰ ঘৰ পেলাই দিছে, এতিয়া মোৰ নিজৰ গৃহ সমষ্টি হৈ গ'ল ৰূপহী, গতিকে মোৰ ঘৰখন যেতিয়া তাত পেলাই দিছে, মই এতিয়া ৰেডি আছোঁ, মই চেলেঞ্জ গ্ৰহণ কৰিছোঁ, মই ৰূপহীৰ পৰাই খেলিম আৰু হিমন্ত বিশ্ব শৰ্মাক এইটো দেখুৱাই দিম যে আপোনাৰ ষড়যন্ত্ৰ কাম নহ'ব, মই আকৌ কেনেকৈ জিকি আহিব পাৰোঁ মই এইটো তেওঁলোক দেখুৱাই দিম বুলি মই টঙালি বান্ধিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।